Good morning, children. আজি আমি তোমালোকৰ যেটো হেখৰ পাঠ a visit to Kaziranga and Sibsagar এই পাঠটোৰ যিখিনি টেক্সচুৱেল কোৱেশ্চন আনসাৰ আছে সেইখিনি আমি আলোচনা কৰিবলৈ আগবাঢ়িছো। ইয়াৰ আগত আমি ইয়াৰ গোটেই টেক্সটটো আলোচনা কৰিলো। তোমালোকে ইচ্ছা কৰিলে টেক্সটটো চাই ল'ব পাৰা। হেতু পাঁচটা ভাগত বিভক্ত হৈ আছে। আহা আমি কোৱেশ্চনবোৰ চাওঁ। প্ৰথম কৈছে Why did the children wake up early in the morning? মানে আমি প্ৰথমতে গম পাওঁ যে চিলড্ৰেনখিনি ল'ৰা ছোৱালীখিনি আৰ্লি ইন দ্য মৰ্নিং ৰাতিপুৱা খুব সোনকালে তেওঁলোকে সাৰ পাই গৈছিলে, উঠি গৈছিলে। গতিকে সিহঁতে কিয় সাৰ পাইছিলে? দ্য আনচাৰটো হৈছে দ্য চিলড্ৰেন ৱেক আপ আৰ্লি ইন দ্য মৰ্নিং বিকজ দে ৱেৰ এক্সাইটেড about their trip to কাজিৰঙা। তাৰমানে তেওঁলোকে কি হৈছিলে? এক্সাইটেড হৈ আছিলে, উত্তেজিত হৈ আছিলে বা ফূৰ্তি হৈ আছিলে their trip to কাজিৰঙা। কাজিৰঙালৈ যিটো ট্ৰিপ হ'ব তেওঁলোকে যে যাব সেইটোৰ প্ৰতি তেওঁলোকে খুব এক্সাইটেড হৈ আছিলে, সেইটো কাৰণে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিছে Why is Assam unique? অসম কিয় ইউনিক? ইউনিক মানে যিটো নেকি বেলেগ, একেই নহয়, মানে সামথিং ডিফাৰেণ্ট। কেলে ডিফাৰেণ্ট হয়? ইউনিক কেলে হয়? আনচাৰ হৈছে আছাম ইজ ইউনিক ফৰ ইটছ ৰিচ ৱাইল্ড লাইফ। সেইটো হৈছে তাৰ ৱাইল্ড লাইফৰ কাৰণে। যে আমাৰ অসমত কি হয়, বিভিন্ন ধৰণৰ ৱাইল্ড লাইফ আছে। ৱাইল্ড লাইফ বুলি ক'লে আমি জীৱ জন্তুৰ কথা বুজোঁ, যে এই বিভিন্ন ধৰণৰ ভেৰাইটিৰ যে জীৱ জন্তু আছে সেইটো কাৰণে নেচাৰেল বিউটি, ইয়াত এটা অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আছে, সেইটো এটা কথা। টি গাৰ্ডেনছ আছে, চাহ বাগিচা আছে, হিষ্টৰিকেল মনুমেণ্টছ আছে, ঐতিহাসিক কীৰ্তিস্তম্ভবোৰ আছে, এণ্ড ইটছ ডাইভাৰ্ছ কালচাৰেল হেৰিটেজ। আৰু আমাৰ অসমত কি হয়গৈ, এটা কালচাৰেল হেৰিটেজ আছে, মানে সাংস্কৃতিক ধৰাশৰ আছে যিটো নেকি ডাইভাৰ্ছড হৈ আছে, বেলেগ বেলেগ ধৰণৰ আছে। মানে তুমি বেলেগ বেলেগ বহুত ধৰণৰ বেলেগ বেলেগ সংস্কৃতিৰ সমাৱেশ অসমত দেখা পাবা। সেইকাৰণে অসমখন ইউনিক বুলি কৈছে। অৱশ্যে আমাৰ টেক্সট যিটো কুৱেশ্যন আছে, যিটো আছে সেইটোৰ পৰাও তোমালোকে উদ্ধৃতিটো ল'ব পাৰা। আনচাৰটো যেনেকৈ লোৱা মেটাৰ নকৰে, কিন্তু আনচাৰটো শুদ্ধ হ'ব লাগে। আগবাঢ়িছোঁ। তাৰপিছত কৈছে হোৱাট ইজ এ নেশ্যনেল পাৰ্ক? নেশ্যনেল পাৰ্কনো কি? আনচাৰ হৈছে নেশ্যনেল পাৰ্ক ইজ এ প্ৰটেক্টেড এৰিয়া। নেশ্যনেল পাৰ্ক হৈছে এটা প্ৰটেক্টেড এৰিয়া, সুৰক্ষিত এৰিয়া, ৱেৰ ৱাইল্ড লাইফ, য'ত নেকি ৱাইল্ড লাইফ মানে জীৱ জন্তু, প্লেণ্টছ, মানে গছ গছনি, নেচাৰেল ৰিচৰ্চেছ, প্ৰাকৃতিক যিখিনি সম্পদ, সেই গোটেইখিনি আৰ প্ৰিজাৰ্ভড এণ্ড কনজাৰ্ভড। সেইখিনিক সংৰক্ষিত কৰি ৰখা হয় আৰু সুৰক্ষিত কৰি ৰখা হয়। সংৰক্ষিত আৰু সুৰক্ষিত কৰি ৰখা হয়। কাক কাক? জীৱ জন্তুক বা প্ৰাকৃতিক কিছুমান সম্পদ আছে, গছ গছনি আছে, গোটেই নেচাৰেল ৰিচৰ্চেছ গোটেইখিনিক মানে সুৰক্ষিত কৰি ৰখা হয়। সেইটোকে হৈছে যিটো ঠাইত কৰি ৰখা হয় তাকে নেশ্যনেল পাৰ্ক বুলি কোৱা হয়। কামিং টু দ্য নেক্সট কুৱেশ্যন, সেইটোত হৈছে যে when was কাজিৰঙা ডেজিগনেটেড আ নেশ্যনেল পাৰ্ক? তাৰমানে কাজিৰঙাটোক নেশ্যনেল পাৰ্ক হিচাপে কেতিয়া ডেজিগনেট কৰা হৈছিলে? তাৰমানে নেশ্যনেল পাৰ্ক হিচাপে কেতিয়া স্বীকৃতি দিয়া হৈছিলে? সেইটো হৈছে আনচাৰটো আমাৰ হৈছে, সেইটো হৈছে 1974। তাৰপিছত হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনেস্কো? ইউনেস্কোৰ ফুল ফৰ্মটো কি? ইউনেস্কো ষ্টেণ্ডছ ফৰ ইউনাইটেড নেশ্যনছ এডুকেশ্যন চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। সেইটো হৈছে ইউনেস্কোৰ ফুল ফৰ্ম। গতিকে এইটো তোমালোকে কিতাপতো দিয়া আছে, তাৰ পৰাও ল'ব পাৰা। কামিং টু দ্য নেক্সট কুৱেশ্যন, নেক্সটটো দিছে ৱাই ৱাজ কাজিৰঙা গেম চেঞ্চুৰী ৰিনেম কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী? এইটো চাবা, আমি গম পাওঁ যে কাজিৰঙা গেম চেঞ্চুৰী বুলি প্ৰথমতে নামাকৰণ কৰা হৈছিলে। কাজিৰঙা গেম চেঞ্চুৰীটোক পিছলৈ কি কৰিলে, তাক সলাই পিনে কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী নামটো দিয়া হৈছিলে। সেইটো ইতিহাসৰ বিষয়ে যেতিয়া আমি পঢ়িম তেতিয়া সেই কথাটো আমি জানিব পাৰিম। এতিয়া হৈছে ইট ৱাজ ৰিনেমড। আনচাৰটো কৈছে যে এইটোক ৰিনেম কৰা হৈছিলে কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী। কিয় কৰিছিলে? ইন অৰ্ডাৰ টু গিভ বেটাৰ প্ৰটেকশ্যন, মানে প্ৰটেকশ্যন যিটো সুৰক্ষা দিয়া হৈছিলে সেইটো আৰু বেটাৰ কৰিবলৈ কাৰণে আৰু ভাল কৰিবলৈ কাৰণে, টু অল দ্য স্পাইচিছ অফ ৱাইল্ড লাইফ, মানে সকলো প্ৰজাতিৰ জীৱ জন্তুৰ কাৰণে এটা বেছি প্ৰটেকশ্যন দিবলৈ কাৰণে, নট অনলি গেম এনিমেলছ, মানে অনলি গেম এনিমেলছৰ কাৰণে নহয়, তাৰমানে
এলিমেণ্টছক হাণ্টিং কাৰণে নহয় সেই কথাটোৰ কাৰণে তেওঁলোকে নামটো সলাই দিছিলে নেক্সট কুৱেশ্যন হৈছে হোৱাট ডাজ ৰাইন'কৰ্ছ ইট ৰাইন'কৰ্ছ তাৰমানে এই আমাৰ গড়বিলাকে কি খায় আনচাৰ হৈছে ৰাইন'কৰ্ছ ইটছ গ্ৰাছেছ ঘাঁহ খায় একুইটিক প্লেণ্ট খায় তাৰমানে পানীত থকা জীৱ জন্তু মানে গছ গছনি খায় স্মল শ্বাৰ্পছ খায় সৰু সৰু তৃণ গছবোৰ খায় সেইবোৰ বস্তু নেক্সট হৈছে অন দেয়াৰ ৱে টু শিৱসাগৰ দে ক্ৰছড এ ষ্টোন ব্ৰিজ মানে তেওঁলোকে যেতিয়া তৃষা আৰু লোহিতে যেতিয়া তেওঁলোকে শিৱসাগৰ গৈ আছিলে ৰাস্তাতে তেওঁলোকে এটা ব্ৰিজ পাৰ হৈছিলে সেইটো ষ্টোন ব্ৰিজ মানে শিলৰ ব্ৰিজ এটা পাৰ হৈছিলে সেই ব্ৰিজটোৰ নাম কি হোৱাট ইজ দ্য নেম অফ দিছ ব্ৰিজটোৰ নাম কি দ্য নেম অফ দিছ ব্ৰিজ ষ্টোন ব্ৰিজ ইজ দ্য নামদাং ষ্টোন ব্ৰিজ এই যিটো ব্ৰিজটোৰ নাম আছিল দলংটোৰ নাম আছিলে নামদাং ষ্টোন ব্ৰিজ তোমালোকে কিন্তু অকল নামতে নাথাকিবা তাৰ বিষয়ে লগতে গোটেইখিনি কথাবোৰ শিকি থবা নেক্সট হৈছে নেম দ্য 3 টেম্পলছ অন দ্য বেংক অফ দ্য শিৱসাগৰ টেংক শিৱসাগৰ পুখুৰীটোৰ পাৰত থকা 3টা মানে মন্দিৰৰ নাম সুধিছে সেই 3টা মন্দিৰৰ নাম হৈছে 1 নম্বৰ শিৱদৌল 2 নম্বৰ বিষ্ণুদৌল 3 নম্বৰটো হৈছে দেৱীদৌল এই 3টা নাম শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল নেক্সট কুৱেশ্যন নেক্সটত কৈ সুধিছে যে হু বিল্ড দ্য ৰংঘৰটো কোনে সাজিছিলে যে দ্য আহোম কিং প্ৰমত্ত সিং বিল্ড দ্য ৰংঘৰ আহোম ৰজা প্ৰমত্ত সিংহই ৰংঘৰটো সজাইছিলে তাৰপিছত কেইটামান তোমাৰ দিয়া হৈছে এই ফিল ইন দ্য ব্লেংকছ দিয়া হৈছে ইয়াত মানে 1994ত তোমাক কোন ভিজিট কৰিছিলে সেইটো সুধিছে সেইটো হৈছে মেৰী কাৰ্জন তাৰপিছত দ্য নেম অফ দ্য ষ্টোন ব্ৰিজ বিল্ড বাই আহোম কিং কাৰণ ষ্টোন ব্ৰিজটো কোনে বনাইছিলে যিটো নেকি ষ্টোন ব্ৰিজৰ কথা আমি উল্লেখ কৰিছিলোঁ সেইটো আনচাৰটো হ'ব ৰুদ্ৰ সিংহ চুকাফা মেড হিজ ফাৰ্ষ্ট কেপিটেল চুকাফাই মানে প্ৰথম কেপিটেল যে বনাইছিলে সেই কেপিটেলটোৰ নাম সুধিছে আৰু সেই কেপিটেলটোৰ নামটো হৈছে চৰাইদেউ ইয়াত আমাৰ এইটো হৈ গৈছে কিন্তু তোমালোকে মনত ৰাখিবা সেইটোৰ নাম হৈছে চৰাইদেউ ঠিক আছে সো আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন হৈছে যে এইটো অলপ দীঘলীয়া কুৱেশ্যন ইয়াত সুধিছে ৰাইট ব্ৰিফলি দ্য হিষ্ট্ৰী অফ কাজিৰঙা এজ এ প্ৰটেক্টেড এৰিয়া যে হিষ্ট্ৰী অফ কাজিৰঙা মানে তোমাক সুধিছে যে কাজিৰঙাৰ যিটো প্ৰটেক্টেড এৰিয়া তাৰ ইতিহাসৰ বিষয়ে অলপ কথা ক'বলৈ কৈছে যে ইতিহাসটো জনোৱা কাজিৰঙা ৱাজ ফাৰ্ষ্ট ভিজিটেড বাই মেৰী কাৰ্জন ইন 1904 তাৰমানে 1904 চনত কাজিৰঙাত মেৰী কাৰ্জনে প্ৰৱেশ কৰিছিলে হু ৱাজ কনচাৰ্ণ এবাউট দ্য ডিক্ৰিজিং নাম্বাৰ অফ ৰাইন'কৰ্ছ তাৰমানে তেখেত খুব কনচাৰ্ণ আছিলে খুব সচেতন আছিলে যাতে যে ডিক্ৰিজিং হৈ আছে মানে ৰাইন'কৰ্ছ যে কমি গৈছে সেই কথাটো লৈ পেলাই তেখেত খুব মানে কনচাৰ্ণ হৈ আছিলে সেই কথাটো লৈ পেলাই চিন্তিত আছিলে হাৰ ছাজেশ্যন লিড টু দ্য ক্ৰিয়েশ্যন অফ এ ৰিজাৰ্ভ ফৰেষ্ট তাই মানে ছাজেশ্যন দিছিলে সেই ছাজেশ্যন মতে কি হ'ল এটা ক্ৰিয়েশ্যন কৰিছিলে বনাইছিলে যে এটা ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ৰিজাৰ্ভ ফৰেষ্ট ছেম ইয়াৰ সেই বছৰতে এটা ৰিজাৰ্ভ ফৰেষ্ট বনাবলৈ ছাজেশ্যন দিছিলে লেটাৰ পিছত ইট বিকাম দ্য কাজিৰঙা গেম চেঞ্চুৰী ইন 1916 আৰু 1916ত ইয়াক কাজিৰঙা গেম চেঞ্চুৰী হিচাপে প্ৰটেক্টেড এৰিয়া হিচাপে ঘোষণা কৰা হৈছিলে তাৰপিছত প্ৰভাইড আ বেটাৰ প্ৰটেকশ্যন দিবলৈ কাৰণে কি হ'ল গোটেইখিনি ৱাইল্ড লাইফক এটা আৰু সুৰক্ষিত কৰিব লাগে ইট ৱাজ ৰিনেম কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী ইন 1950ত আকৌ তাক নতুন নামাকৰণ কৰা হ'ল যে কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী বুলি কয় ফাইনেলি অৱশেষত ইন দ্য 1974 কাজিৰঙা ৱাজ ডিক্লাৰ্ড এজ এ নেশ্যনেল পাৰ্ক 1974ত কাজিৰঙা নেশ্যনেল পাৰ্ক হিচাপে ঘোষিত কৰা হ'ল এণ্ড ইন 1985 তাৰ পিছৰ চনটো হৈছে 1985 ইট ৱাজ ৰিকগনাইজ বাই ইউনেস্কো দ্বাৰা এইটোক ৰিকগনাইজ কৰা হ'ল স্বীকৃতি দিয়া হ'ল এজ ৱৰ্ল্ড হেৰিটেজ চাইট তাৰমানে 1985 চনত এই কাজিৰঙাটোকে ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ৰিকগনাইজ কৰা হ'ল মানে ইউনেস্কোই সেই মানে বিশ্ব হেৰিটেজ চাইট বুলি তেওঁলোকে ডিক্লেয়াৰ কৰিলে 1985ত এই কথাখিনি মনত ৰাখিবা
2 নম্বৰ প্ৰশ্নটো যেটো মানে অলপ দীঘলীয়া প্ৰশ্নৰ ভিতৰত পৰিছে সেই 2 নম্বৰ প্ৰশ্নটো সুধিছে ৰাইট এ শৰ্ট নোট অন তলাতল ঘৰ তলাতল ঘৰৰ ওপৰত এটা শৰ্ট নোট লিখিবলৈ কৈছে ছুটি নোট এটা লিখিবলৈ কৈছে অন তলাতল এটা কৈছে দা তলাতল ঘৰ ইজ ওয়ান অফ দা গ্ৰেটেষ্ট আৰ্কিটেকচাৰাল ক্ৰিয়েশনছ অফ আহোম ডাইনেষ্টি মানে তলাতল ঘৰটো হৈছে যে আহোম ডাইনেষ্টিৰ কাৰণে মানে আহোম সাম্ৰাজ্যৰ কাৰণে এটা মানে এনেকুৱা গ্ৰেটেষ্ট ওয়ান অফ দা গ্ৰেটেষ্ট আৰ্কিটেকচাৰাল ক্ৰিয়েশন তাৰ মানে আৰ্কিটেক্ট যিখিনি কৰে সেই কলা আৰ্কিটেকচাৰৰ যিটো কলা সেই কলাৰ ভিতৰত এটা আটাইতকৈ মহানতম এটা নিদৰ্শন আছিলে তলাতল ঘৰটো বিল্ড ডিউৰিং দ্য ৰিজন অফ কিং ৰাজেশ্বৰ সিংহা তাৰমানে ৰাজেশ্বৰ সিংহৰ সাম্ৰাজ্যৰ সময়ত তেখেতে যেতিয়া সাম্ৰাজ্য চলাই আছিলে সেই সময়ত এইটো বনোৱা হৈছিল ইট কনসিষ্ট অফ সেভাৰেল আণ্ডাৰগ্ৰাউণ্ড ফ্ল'ৰছ বহুত আণ্ডাৰগ্ৰাউণ্ড ফ্ল'ৰ তাৰ ভিতৰত আছিলে সিক্ৰেট টানেলছ আছিলে বহুত মানে সিক্ৰেট কিছুমান গুপ্ত টানেল আছিলে সুৰংগ আছিলে তাৰপিছত এণ্ড ষ্ট্ৰং ৱালছ আছিলে আৰু ৱালবোৰ খুব ষ্ট্ৰং আছিলে শক্তিশালী ষ্ট্ৰং ইট চাৰ্ভ এজ এ মিলিটাৰী বেছ এইটো আচলতে এটা মিলিটাৰী বেছ নিচিনা বনোৱা হৈছিলে তাৰমানে তাত মানে মিলিটাৰী বেছ যিখিনি মানে ফাইট কৰা যুদ্ধ কৰা যিখিনি মানুহ আছে সৈন্যখিনি সেইখিনি এটা বেছ কেম্প নিচিনা সেইটো ব্যৱহাৰ কৰা হৈছিলে এণ্ড ছেফ শেল্টাৰ আৰু তাক এটা ছেফ শেল্টাৰ কৰা হৈছিলে ডিউৰিং ৱাৰ্ছ মানে যুদ্ধৰ সময়ত সেই ঠাইডোখৰত এটা মানে সুৰক্ষিত আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰা হৈছিলে তাৰমানে বিভিন্ন সুৰংগৰে ভিতৰত মানে বিভিন্ন আণ্ডাৰগ্ৰাউণ্ড ফ্ল'ৰ আছে তাত বহুত মানুহ বা সৈন্য তাত সোমাই লুকাই থাকিব পাৰিব লুকাই পলাই যাব পাৰিব ভিতৰে ভিতৰে কোনো গম নাপাব তেনেকুৱা ধৰণৰ পৰিৱেশ তাত সৃষ্টি কৰা হৈছিলে বাৰু ইট ইজ ইউনিক ডিজাইন এইটো ডিজাইনটো ইউনিক আছিলে বৰ বেলেগ ধৰণৰ ডিজাইন হিষ্টৰিকেল ছিগনিফিকেঞ্চ আছিলে মেক এন ইম্পৰ্টেণ্ট টুৰিষ্ট এট্ৰেকশ্যন অফ শিৱসাগৰ তাৰমানে ইয়াৰ যে ইউনিক ডিজাইন আৰু যিটো ঐতিহাসিক তাৎপৰ্য ইয়াৰ ডিজাইনটো এটা ইউনিক আছিলে সেই ডিজাইনটো সেই সময়ত ক'তো নাছিলে গোটেই এছিয়াত তেনেকুৱা ধৰণৰ ডিজাইনৰ ঘৰ নাছিলে তাৰোপৰি তাৰ যিটো ঐতিহাসিক যিটো ছিগনিফিকেঞ্চ আছে তাৎপৰ্য আছে সেইকাৰণে কি হয় বহুত টুৰিষ্ট বহুত মানে যিখিনি ভ্ৰমণকাৰী সেই মানুহখিনি আহি মানে শিৱসাগৰত আহে আৰু এই ঠাইডোখৰ বহুত আকৰ্ষণীয় নিচিনা তেওঁলোকে পায় নেক্সট কুৱেশ্যন ইয়াত কৈছে আমাক যে তোমাক চৰাইদেউ মৈদামটোৰ ওপৰত ক'বলৈ কৈছে আমাৰ চৰাইদেউ মৈদামটোৰ বিষয়ে তোমালোকে শেষত পঢ়িছা আৰু সেই মৈদামটোৰ বিষয়ে সুধিছে ৰাইট এ নোট যে চৰাইদেউ মৈদাম ৱাজ ফাৰ্ষ্ট কেপিটেল এষ্টাব্লিছ বাই দ্য আহোম কিং চুকাফা তাৰমানে আহোম ৰজা চুকাফাই বনোৱা প্ৰথম কেপিটেল ৰাজধানী আছিলে তোমাৰ চৰাইদেউটো আৰু চৰাইদেউতে সেইটো মৈদামটো আছে বাৰু যিকোনো ইট ইজ ফেমাছ ফৰ ইটছ মৈদামছ মানে এই যিটো হেৰি হয় এইটো মৈদামৰ কাৰণে বিখ্যাত মৈদামটো হৈছে যে বিউৰিয়েল মাউণ্টছ তাৰমানে য'ত নেকি ভিতৰত মানুহৰ ডেড বডিটো ৰখা হয় ৰজাঘৰীয়া মানুহখিনিক বা ৰজাসকলক তেনেকুৱা ৰজাঘৰীয়া যিসকল তেওঁলোকক ডেড বডিটো ৰাখিব আৰু ওপৰত গোটেই ট'ম্ব এটা বনাই দিয়া হ'ব ঘৰৰ নিচিনা বনাই দিয়া হয় যাতে ডেথ আফটাৰ লাইফ কনচেপ্ট তেওঁলোকৰ আছিলে জীৱনৰ পিছত মৃত্যুৰ পিছত জীৱন তেওঁলোকে যাতে সুখে সন্তোষে থাকে মানে যিসকল মৰি গ'ল আৰু সেইসকলক পূজা কৰা হয় তেওঁলোকৰ তেনেকুৱা কালচাৰ আছে আৰু সেই তেনেকুৱা ধৰণৰ যিটো ৰাখাই বিউৰিয়েল সেইটোকে মৈদামছ বুলি কোৱা হয় বাৰু ৱেৰ আহোম কিং এণ্ড নবলছ ৱেৰ বিউৰিড সেইটোকে কৈছে আহোম ৰজা আৰু আহোম মানে ৰজাঘৰীয়া যিখিনি মানুহ সেইখিনি তাত মানে বিউৰিড কৰা হয় পুতি ৰখা হয় দিজ মৈদামছ আৰ অফন কম্পেয়াৰ্ড টু দ্য পিৰামিডছ অফ ইজিপ্ট এই মৈদামখিনিক প্ৰায় কি হয় ইজিপ্তৰ যিখিনি কি আছে পিৰামিড আছে ইজিপ্তৰ পিৰামিড তোমালোকে নিশ্চয় দেখিছা জোঙা আকৃতিৰ মানে পিৰামিডছ আকৃতিৰ তেওঁলোকে বনাই থয় তাত ভিতৰত তেওঁলোকে ডেড বডি ৰজাসকলৰ ডেড বডি ৰাখে আৰু বাহিৰত তেওঁলোকে ডাঙৰ পিৰামিড বনাই লয় গতিকে এই আহোম ৰজাৰ যিখিনি ডেড বডি থাকে মৈদাম বুলি কয় সেই মৈদামক পিৰামিডৰ লগত তুলনা কৰা হৈছিল বিকজ অফ দেয়াৰ ষ্ট্ৰাকচাৰ তেওঁলোকৰ যাতে ষ্ট্ৰাকচাৰটো প্ৰায় একেই সেইটো অলপ ওপৰটো মানে ইয়াত স্পেৰিফিকেল মানে অলপ গোলাকাৰ আৰু সেইটো ষ্ট্ৰাকচাৰটো হৈছে জোঙা গতিকে সিমানে আছে আৰু ইয়াৰ যিটো আছে আৰ্কিঅলজিকেল ভেলু মানে যিখিনি আৰ্কিঅলজিকেল মানে যিখিনি মানে ভূতত্ত্ব বিজ্ঞানৰ যিটো মূল্যবোধ সেই মূল্যটো একেটাই তাৰমানে
তাতো তেনেকৈ ৰজাঘৰৰ মানুহখিনি ৰখা হয়, ইয়াতো ৰজাঘৰৰ মানুহখিনি ৰখা হয়। গতিকে এই এনেকুৱা দৃষ্টিভংগীত চাবলৈ গ'লে ছেম, কিন্তু সেই পিৰামিডছখিনিয়ে বহুত উচ্চ স্থান পালে, কিন্তু অসমৰ এই মৈদামখিনিয়ে ভাৰততে মানুহে চিনি নাপায়, এনেকুৱা ধৰণৰ পৰিৱেশ হৈ আছে। গতিকে সেইবুলি তুলনা কৰে। চৰাইদেউ ইজ এন ইম্পৰ্টেণ্ট হিষ্টৰিকেল চাইট, যিটো এটা ইম্পৰ্টেণ্ট ঐতিহাসিক দৃশ্য মানে ঠাই, ডেট ৰিফ্লেক্টছ দ্য ৰিচ হেৰিটেজ অফ আহোম ডাইনেষ্টি। মানে আহোম সাম্ৰাজ্যৰ যিটো মানে বিখ্যাত যিখিনি মানে হেৰি আছে, কি ক'ম, যিটো অতীত আছে, সেই অতীতটোক তেওঁলোকে চৰাইদেউত দেখা পোৱা যায়। মানে অতীতৰ যিমানখিনি তেওঁলোকৰ যে এটা সুখ্যাতি আছে, আহোম সাম্ৰাজ্যৰ যে সুখ্যাতি আছে, এটা বিখ্যাত যে হেৰিটেজ আছে, ধৰাশৰ যে এটা আছিলে, সেই ধৰাশৰৰ কিমান তাৎপৰ্য আছে, কিমান গুৰুত্ব আছে, সেই কথাটো চৰাইদেউত গ'লে আমি বুজিব পাৰোঁ বা দেখা পাওঁ। চ' আমাৰ কুৱেশ্যন এনচাৰ ইয়াত বৰ বিশেষ নাই, এইখিনি টেক্সচুৱেল কুৱেশ্যন এনচাৰ আছিলে। ইয়াৰ পিছত আমি টেক্সচুৱেল কুৱেশ্যন এনচাৰৰ পিছত আমি MCQ কৰিবলৈ চেষ্টা কৰিম। চাই থকাৰ বাবে ধন্যবাদ।